নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিত FYUGPৰ ফাৰ্ষ্ট ছেমিষ্টাৰ VSc ছাবজেক্টৰ ইনভাইৰনমেণ্টেল ইথিক্স এণ্ড ফৰেষ্ট ইক'লজি ছাবজেক্টৰ কুৱেশ্যন পেপাৰ সম্পৰ্কে। আপোনালোকে নিশ্চয় চাব পাৰিছে এইখন কুৱেশ্যন পেপাৰ 2024ৰ VScৰ পেপাৰ কোডটো ইয়াতে দিয়া আছে গোটেইখিনি। তাৰপিছতে যিহেতু VSc টোটেল মাৰ্ক 30 হয় আৰু পাছিং মাৰ্ক পাব লাগে 12। তাৰপিছতে টাইম দিয়া থাকিব 1.5 ঘণ্টা। এতিয়া আমি প্ৰথম কুৱেশ্যন লৈ আগবাঢ়িছোঁ। প্ৰথম 1 নম্বৰ কুৱেশ্যন আছিলে চ'জ দ্য কাৰেক্ট অপশ্যন ফ্ৰম দ্য ফ্লয়িং। হুইচ অফ দ্য ফ্লয়িং ইজ এছ'চিয়েট উইথ ইনভাইৰনমেণ্টেল ইথিক্স। ইয়াৰে আপোনালোকৰ ডাইৰেক্ট কাৰেক্ট এনচাৰখিনি কৈ দিম আমি। A নম্বৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন 4 অল অফ দ্য এবভ। তাৰপিছতে বি নম্বৰটো আছিলে যে একৰ্ডিং টু আৰ্নষ্ট হেকেল ইক'লজি প্ৰপাৰলি ইণ্ডিকেটছ। ইয়াতে অপশ্যন দুটা দিয়া আছে, বাকীখিনি দিয়া আছিলে 3 আৰু 4। যিহেতু 4টা অপশ্যন থাকে গতিকে বি নম্বৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন 3, অৰ্থাৎ ৰিচিপ্ৰকেল ৰিলেশ্যনশ্বিপ বিটুইন অৰ্গানিজম এণ্ড ইনভাইৰনমেণ্ট। এইটো হ'ব কাৰেক্ট এনচাৰ। তাৰপিছতে চি নম্বৰ কুৱেশ্যন আছিলে যে বেচিলিন চিটুৱেশ্যন ইন ইণ্ডিকেটছ। এইটো 4টা অপশ্যন দিয়া আছে ছেম, গতিকে চি নম্বৰটোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন 4 অল অফ দ্য এবভ। তাৰপিছতে নেক্সট কুৱেশ্যন আছিলে দ্য ফৰেষ্ট মেন টাইটেল টু যাদৱ পায়েং ৱাজ গিভেন বাই। প্ৰথমটো আছিলে APJ আব্দুল কালাম, দ্বিতীয়তে আছে R মিশ্ৰা আৰু তৃতীয়তে আছে সুন্দৰলাল বাহগুনা। তাৰপিছতে নেক্সট আছিলে শুভেন্দু শৰ্মা। এই 4টা অপশ্যন আছিলে, গতিকে তাৰপিছতে আৰু এটা ইম্পৰ্টেণ্ট হৈছে ৰাইট এ শ্বৰ্ট নোট অন যাদৱ পায়েং। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, যাদৱ পায়েঙৰ বিষয়ে জনাটো খুবেই প্ৰয়োজনীয়। ইয়াৰে ডি নম্বৰ কাৰেক্ট এনচাৰ উইল বি অপশ্যন 1 APJ আব্দুল কালাম। তাৰপিছতে নেক্সট ই নম্বৰ কুৱেশ্যন দ্য হাইছলি ডাইভাৰ্ছ ইক'চিষ্টেম ইজ। যিহেতু 4টা অপশ্যন দিয়া আছে, আপোনালোকৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন 1 ট্ৰপিকেল ৰেইন ফৰেষ্ট। এইখিনি আছিলে 1 মাৰ্কৰ কুৱেশ্যন। বাকী 2 মাৰ্কৰ আৰু 3 মাৰ্কৰ কুৱেশ্যনখিনি আপোনালোকে নিজে চাব লাগিব। মই দেখুৱাই দিছোঁ কুৱেশ্যনখিনি। যিহেতু 2 মাৰ্কৰ আপোনালোকৰ 5টা কুৱেশ্যন থাকিব। কুৱেশ্যন আপোনালোকৰ বহুত কেইটা থাকে, কিন্তু যিকোনো 5টা লিখিব পাৰে, যিকেইটা সহজ পায়। 2 মাৰ্কৰ 5টা কুৱেশ্যন দিয়া থাকিব। নেক্সট 3 নম্বৰ কুৱেশ্যন, য'ত আপোনালোকৰ বহুত কেইটা কুৱেশ্যন দিয়া থাকিব 5 মাৰ্কৰ কাৰণে। যিকোনো আপোনালোকে 3টা লিখিব লাগিব, যিকোনো 3টাৰ ওপৰত ৰাইট নোটছ লিখিব লাগিব আৰু 5 মাৰ্কৈ দিয়া থাকিব। সেইখিনি আপোনালোকে জানিব লাগে। এইখিনি কুৱেশ্যন আছিলে আপোনালোকৰ VSc ছাবজেক্টৰ। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।